নমস্কাৰ দৰ্শকসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আজি মই মোৰ মাৰ ঘৰলৈ আহিছোঁ। আপোনালোকক অকণমান ইয়াৰ পৰিৱেশটো দেখুৱাওঁ, আপোনালোকে চাই দিব। গেটৰ মুখতে থকা এজোপা হৈছে নীলা অপৰাজিতা ফুলৰ গছ। এইজোপা গছৰ বহুতো ঔষধি গুণাগুণ আছে। আৰু এই ঘৰটি দেখিছেনে, হালধীয়া ঘৰটি, এইটোৱে হৈছে আমাৰ দেউতাই বনোৱা পুৰণি ঘৰ। আৰু এইটো হৈছে নতুন ঘৰ, যিটো বনাই থকা হৈছে, এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই। মুখ্য দুৱাৰখনেৰে সোমাই আপোনালোকে পাব, এইটো হৈছে আলহী বহা কোঠা। বৰ বেছি বস্তু ৰখা হোৱা নাই, যিহেতু ভাইটিৰ ল'ৰাটো সৰু হৈ আছে আৰু ল'ৰা মানুহ এনেও অকণমান উৎপতীয়া। এই ফটোখন দেখিছেনে, এই ফটোখনত থকা কেঁচুৱাটো হৈছে ভাইটিৰ ডাঙৰজনী ছোৱালী, ল'ৰাটো হৈছে ভণ্টিৰ ল'ৰাটো, আৰু হালধীয়া ফ্ৰক পিন্ধাজনী হৈছে মোৰ ডাঙৰ ছোৱালী। ভাইটিয়ে আনিছে বজাৰৰ পৰা ডাঙৰ মিছা মাছ, এতিয়া মই বাচিবলৈ লৈছোঁ। আৰু এজনীৰ লগত ভাঙোন মাছো আছে। দিয়া, তুমি কি কৰি আছা? দেখাই দিয়াচোন মোক, কি কৰিছা? কম্বিং কৰিছা? বাৰ্বি ফণি দেই, বাৰ্বি কম। মাৰ ঘৰলৈ আহি হঠাৎ আলমাৰিটো কাপোৰখিনি ঠিক ঠাক কৰোঁতে কেইযোৰমান পুৰণা কাপোৰ দেখি পালোঁ, আৰু আপোনালোককো মই দেখুৱাব বিচাৰিছোঁ। এইযোৰ দেখিছেনে, এইযোৰ আমাৰ মাৰ বিয়াত দিয়া, মাৰ ভাগৰ অতি পুৰণি কাপোৰ। এইযোৰ মাৰ বিয়াত দিয়া, চব কি ধুনীয়া পাট মুগা মিক্স কাপোৰ। আৰু এযোৰ পাটৰ কাপোৰ, ঢোলবিৰি ডিজাইনৰ, চব কি ধুনীয়া। মোৰ খুব ভাল লাগে এই কাপোৰ দুযোৰ। আৰু আছিলে, বেয়া হৈ গৈছে খালী কাপোৰবোৰ। আৰু এইযোৰ হৈছে মোৰ তুলনি বিয়াত দিয়া এযোৰ পাটৰ কাপোৰ। এইখন মেখেলা আৰু এইখন চাদৰ। আৰু এইযোৰ হৈছে মোৰ ভণ্টিৰ তুলনি বিয়াত দিয়া এখন মেখেলা, এইখন হৈছে চাদৰ। আৰু এযোৰ আছে ৰাণী কালাৰৰ কাপোৰ, এইযোৰ চাওক, এইযোৰ পাটৰ কাপোৰ। এইযোৰৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ, ধুনীয়া লাগে মোৰ এই কাপোৰকেইযোৰ, খুব মৰম লাগে, যিহেতু বহুত পুৰণা। এইকেইযোৰ কাপোৰ আপোনালোককো দেখুৱালোঁ। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া। মানুহে মানুহৰ বাবে, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। ফুলনি ইতিহাস ঘূৰাইলে ভুল জানো নহ'ব কোৱা
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কুৱাৰ নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱাবা নেকি দুৰ্বল মানুহে যদি জীৱনৰ কুৱাৰ নদী পাৰ হৈ তোমাৰে সাহস তুমি মায়ে যিহেতু গান গাই ভাল পায় সেইবাবে ভাবিলোঁ মাৰ লগত এটা গানৰ ভিডিঅ' কৰোঁ কিন্তু সুৰ তাল নিমিলাৰ কাৰণে ছোৱালী দুইজনীয়ে হাঁহি ৰখাবই পৰা নাই মানুহ যদিহে নহয় মানুহ দানৱ আৰু মাৰ ঘৰত দুৰাতি থাকি ইয়াৰ পিছদিনা আমগুৰি ষ্টেচনত গোলাঘাট যাবলৈ বুলি ওলালোঁ